শ্ৰদ্ধাৰ ৰাজদীপ পাইলুং বৰুৱা তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনোৱা হ'ল। ইয়াৰ পিছতে আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ, যথেষ্ট ব্যস্ততাৰ মাজত আহি জনালোঁ। এখন আছে অহাকালৈ সকলোৱে জানে গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ আছে। আমাৰ ইয়াত যিসকল ব্যক্তিক দেখিছে তেওঁলোকে নিশ্চিতভাৱে আজি গৈ তেওঁলোকে দূৰ দূৰণিবতীয়া আমাৰ ইয়ালৈকে আহি তালৈকে যাব লাগিব। গতিকে মই যিখিনি আমাৰ আমন্ত্ৰিত আৰু নিমন্ত্ৰিত অতিথি আটাইকে মই একেলগে মাতি দিম। আটাইয়ে আমাৰ মঞ্চলৈ আহি আসন গ্ৰহণ কৰিব। যে মই যি ঠাইৰ পৰা আহিছোঁ, য'ত মোৰ জন্ম, সেই ঠাইডোখৰীৰ নাম শিৱসাগৰ জিলাৰ কেন্দুগুৰি। মোৰ গাঁওখনৰ নাম কেন্দুগুৰি পাইলুং গাঁও। আৰু মোৰ গাঁওখনৰ যিটো মোৰ যিটো ব্যক্তিগত ঠিকনা, সেই একেই ঠিকনা হ'ল অসম আন্দোলনৰ শ্বহীদ নেকিবুদ্দিন আহমেদৰো ঠিকনা, তেওঁলোকৰ পৰিয়ালৰ ঠিকনা। গতিকে এটা গৌৰৱময় এটা অঞ্চলৰ পৰা আমি আহিছোঁ। গৰীয়াসকলৰ সৈতে আমাৰ যি ভাতৃত্ববোধ, যি সমন্বয়, এইটো আজিৰ নহয়। আমাৰ উপৰি পুৰুষৰ দিনৰ পৰা আমি অতি সুন্দৰভাৱে একেটা প্ৰান্ততে বসতি স্থাপন কৰি আহিছোঁ। গৰীয়াসকলৰ প্ৰতি মোৰ যিটো স্পষ্ট ধাৰণা, সেইটোৱে আপোনালোকক মই এষাৰ কথাৰে মই বুজাবলৈ যত্ন কৰিম, আপোনালোকেও বুজি পায়। মই যিটো বুজি পাওঁ, এই শ্বহীদ নেকিবুদ্দিন আহমেদৰ ঘৰ য'ত, তাহানি য'ত আছিল, তেওঁলোকৰ উপৰি পুৰুষ য'ত আছিল, তাতেই তেওঁলোকৰ আজিৰ প্ৰজন্মৰ ঘৰো তাত। তাতে মোৰ ঘৰৰ কাষত আৰু এগৰাকী ব্যক্তি আমাৰ সকলোৰে শ্ৰদ্ধা, আমাৰ অঞ্চলটোৰ লালটি আলি বুলি এগৰাকী আছে। তেওঁ পিতৃ উপৰি পুৰুষে য'ত ঘৰ স্থাপন কৰি থৈ গৈছিল, য'ত ঘৰটো পাতি থৈ গৈছিল, তেওঁৰ পুত্ৰ, তেওঁৰ নাতি পুতিৰো ঘৰ সেই একে ঠাইতে আছে। অৰ্থাৎ আমাৰ কাষৰ যিসকল গৰীয়া মানুহ, তেওঁলোকৰ ক'তো প্ৰব্ৰজন হোৱা নাই। তেওঁলোক খিলঞ্জীয়া মানুহ, আৰু য'ত তেওঁলোকৰ জন্ম সেই ঠাইৰে তেওঁলোক আজিও বাসিন্দা। তেওঁলোকৰ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি তেওঁলোক তাৰেই বাসিন্দা। মাটিৰ প্ৰতি লালায়িত নহয়, ভেটিৰ প্ৰতি লালায়িত নহয়, মাত্ৰ মাটিৰ প্ৰতি শ্ৰদ্ধা, সন্মান, জাতিৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান থকা সেই লোকসকলে হ'ল গৰীয়া, যাক মই বুজি পাওঁ অন্তৰৰ পৰা। এই সমন্বয়ৰ বাৰ্তা আমি সৰুকালৰ পৰা শিকিছোঁ, আমাৰ উপৰি পুৰুষ, আমাৰ পিতৃপুৰুষসকলৰ পৰা শিকিছোঁ। মই গৌৰৱেৰে কওঁ, মোৰ য'ত ঘৰ, মই বহু ঠাইত কৈছোঁ, সেই ঘৰ মই ক'লোৱেই কেন্দুগুৰি বাইলুং গাঁও। তাৰ পৰা অকণমান আগলৈ গ'লে আপোনালোকে এখন নগৰ পাব, সেইখনৰ নাম শিমলুগুৰি। অৰ্থাৎ মোৰ ঘৰলৈ আপোনালোকে শিমলুগুৰি পাৰ হৈ যাব লাগিব। শিমলুগুৰি সোণাৰী আপোনালোকে বহুতে জানে, চৰাইদেউলৈ যোৱা সেই পথছোৱা। এই শিমলুগুৰি নগৰত আমাৰ ঘৰৰ বিপৰীত ফালে যিটো অঞ্চল, সেই অঞ্চলটোৰ নাম ৰামুদেওধাই গাঁও। 100% হিন্দু ধৰ্মাৱলম্বী লোক, 100% হিন্দু ধৰ্মাৱলম্বী লোক তাত তেওঁলোকে বসতি স্থাপন কৰি আহিছে আজি যুগ যুগান্তৰ ধৰি। কাষত আছে গৰীয়া মানুহ, দূৰলৈ আছে, এই গাঁওখনত নাই। আৰু সেই গাঁওখনতে জাকত জিলিকাকৈ ৰখা হৈছে হজৰত চাৱাল পীৰ দৰগাহ। এই দৰগাহখন তাত জাকত জিলিকাকৈ ৰখা হৈছে, চাৱাল পীৰৰ দৰগাহ। গতিকে সেই সমন্বয়ৰ বাৰ্তা, সেই সমন্বয়ৰ ভূমিৰ পৰা আমি আহিছোঁ। আৰু মই যিখন জিলাৰ পৰা আহিছোঁ তাতেই আজান পীৰ চাহেবৰ দৰগাহ আছে, খৰাগুৰি চাপৰি, শিৱসাগৰ জিলাৰ বিহুমুখত। গতিকে এনেহেন এক ঠাইৰ পৰা আহি আজি আপোনালোকৰ মাজত উপস্থিত হৈ, বিশেষকৈ গৰীয়া মৰীয়া দেশীসকলৰ যি জাতীয় অনুষ্ঠান, এই অনুষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱসত ভাগ লৈ আমি আহ্লাদিত হৈছোঁ। কিন্তু কিছুমান কথা আমাৰ মনলৈ আহে কেতিয়াবা,
সেই কথাখিনি আপোনালোকৰ সৈতে মাত্ৰ বিনিময় কৰিব খুজিছোঁ। এইটো কোনো ভাষণ বুলি আপোনালোকে নধৰিব। জ্যেষ্ঠজন আছে, বেছি ভালকৈ জানিব। আজি চৰকাৰে আপোনালোকক খিলঞ্জীয়া স্বীকৃতি দিলে। এখন চৰকাৰে আপোনালোকক খিলঞ্জীয়া স্বীকৃতি দিব নালাগে নহয়। আপোনালোক খিলঞ্জীয়া হয়, ভূমিপুত্ৰ হয়। কিছুমান মানুহ ধৰ্মান্তৰিত হৈছে, যুগ যুগান্তৰ ধৰি আজি শ শ বছৰ ধৰি আছে। খিলঞ্জীয়াৰ সংজ্ঞাটো যি কাৰণতে নিদিয়ক, কিন্তু মই ভাবোঁ যদি এইখিনি আপোনালোকৰ হিতৰ কাৰণে হয়, আপোনালোকৰ যদি মৰ্যাদা, সন্মান আৰু নিৰাপত্তাৰ কাৰণে যদি এইখিনি হৈছে, সেইখিনি বেয়া হোৱা নাই মই ভাবোঁ। কিন্তু খিলঞ্জীয়া বুলি আজিতো আপোনালোকে চাওক, আমাৰ তাতে আৰু দুখনমান ঠাই আছে। লাকুৱা নাম শুনিছে নিশ্চয়। লাকুৱা, এই লাকুৱাত দুখনমান গাঁও আছে। চলাপথাৰ শ্যাম গাঁও আছে, শ্যাম মানুহৰ গাঁও। তেওঁলোক হ'ল টাই খামিয়াং জনগোষ্ঠীৰ মানুহ। টাই খামিয়াং, যাক শ্যাম মানুহ বুলি কয়। সিফালে অকণমান আগলৈ গ'লে আপোনালোকে পাব চিংফৌ মানুহ পাব, মথুৰাপুৰ নামৰ ঠাইডোখৰ। অকণমান আকৌ যদি আমি নাহৰকটীয়াৰ ফালে যাওঁ, আমি ফাকিয়াল মানুহ পাম, টাই ফাকে। এনেধৰণে আমাৰ জনগোষ্ঠীসমূহ আছে। টাই খামটি আছে, চিংফৌ আছে, তুৰুং আছে, আইটন আছে। এইবোৰ জনগোষ্ঠীয় পৰিচয়েৰে তেওঁলোক সমৃদ্ধ। মই কিয় কৈছোঁ আপোনালোকে অকণমান সময়ৰ পাছত বুজি পাব। এই জনগোষ্ঠীসমূহ খামিয়াং বা শ্যাম মানুহ বা এই আমাৰ বাকী জনগোষ্ঠীকেইটা জনগোষ্ঠীয় পৰিচয়েৰে সমৃদ্ধ। কোনোবাই তেওঁলোকৰ ধৰ্মীয় পৰিচয় আজিলৈকে লৈছেনে? কোনোবাই তেওঁলোকৰ ধৰ্মীয় পৰিচয় লৈছেনে লোৱা? টাই খামিয়াং বা শ্যাম মানুহখিনিৰ ধৰ্ম কি লৈছেনে নাই লোৱা? কিন্তু তেওঁলোকক আপুনি কি বুলি জানে? কি বুলি জানে তেওঁলোকক আপুনি টাই খামিয়াং বা শ্যাম মানুহ বুলিহে জানে। মই কওঁ আপোনালোকে বহুতে হয়তো জানে, বহুতে নাজানে। তেওঁলোকৰ ধৰ্মীয় পৰিচয়টো হ'ল তেওঁলোক বৌদ্ধ ধৰ্মাৱলম্বী, বৌদ্ধিষ্ট বুলি যে আমি কওঁ, বৌদ্ধ ধৰ্মাৱলম্বী। অৰ্থাৎ তেওঁলোকৰ জনগোষ্ঠীয় পৰিচয়টো ইমান প্ৰভাৱী, ইমান প্ৰতাপী, ইমান প্ৰবল যে তাত তেওঁলোকৰ ধৰ্মীয় পৰিচয়টো ক'ৰবাত লুকাই থাকে, ক'ৰবাত তল পৰি থাকে। তেওঁলোকো খিলঞ্জীয়া, আপোনালোকো খিলঞ্জীয়া। এতিয়া আপোনালোকে মোক কওক যে আমি গৰীয়াসকলক গৰীয়া বুলি কিয় নামাতো? দেশীসকলক দেশী বুলি কিয় নামাতো? মাইমলসকলক মাইমল বুলি কিয় নামাতো? মৰিয়াসকলক মৰিয়া বুলি আমি কিয় নকওঁ? আমি সকলোকে একেলগে মুছলমান বুলি কিয় কওঁ? কথাখিনি ভাবিব লাগে। আপোনালোকৰ যিটো জনগোষ্ঠীয় পৰিচয়, এইটো কি কম সন্মানজনক নেকি? মই জানিব খুজিছোঁ মাত্ৰ, এইটো কম সন্মানজনক নেকি? গৰীয়া বুলি ক'লে খিলঞ্জীয়া মুছলমান মানুহখিনি গৰীয়া, মৰিয়া, দেশী, মাইমল, জলহা বুলি আমি যিটো পৰিচয় দিওঁ, এইখিনি কম সন্মানজনক নেকি? কিন্তু কিয় মুছলমান শব্দটো ইছলাম ধৰ্মাৱলম্বী লোক বুলি এই কথাখিনি বেছি প্ৰভাৱী হ'ল? আৰু ক'ৰবাত কোনোবাই হয়তো এইখিনি ভুল কৰিছে, আপোনালোকে তাৰ সংশোধন ঘটাইছে। আৰু এই সংশোধনে আপোনালোকক খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ সৈতে সম্পৃক্ত হৈ থাকিবলৈ, একাকাৰ হৈ থাকিবলৈ আপোনালোকক সাহস দিব, আপোনালোকক বাদ দেখুৱাব। আজি গৰীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰক, এগৰাকী গৌৰৱী গৰীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰক। আপোনাৰ ধৰ্ম কোনেও সুধিবলৈ নাযায়। মই কেৰেলালৈ মাজত গ'লোঁ। মই এগৰাকী গাইড তথা চালক পালোঁ। তেওঁৰ নামটো মাম্মু বুলি আমি জানো। তেওঁক লগত লৈ ঘূৰিছোঁ। ইমান ধুনীয়াকৈ তেওঁ মোক কৈছে যে আমাৰ কেৰেলাৰ সংস্কৃতি এনেকুৱা, কেৰেলাৰ সভ্যতা এনেকুৱা। মোক তেওঁ পদ্মনাভ মন্দিৰলৈ লৈ গৈছে, ক'ৰবালৈ লৈ গৈছে, গোটেই ঘূৰাই ফুৰাইছে, ধুনীয়াকৈ কথা পাতিছে। আৰু যিমান হোটেলত গৈছোঁ সকলোতে একে ধৰণৰ খাদ্যাভ্যাস, একে খাদ্য খায়, একে চাউল তেওঁলোকে ব্যৱহাৰ কৰে, একে ধৰণৰ সাজ পোছাক তেওঁলোকৰ, একে ভাষা তেওঁলোকৰ, একে চিন্তা তেওঁলোকৰ। তাৰ পাছত মই শেষতহে গম পাইছোঁ কিবা এটা কাৰণত। কেনেবাকৈ গম পালোঁ যে ধৰ্ম মুছলমান, ইছলাম ধৰ্মাৱলম্বী। কিন্তু মই কেৰেলাত খ্ৰীষ্টানকো তেওঁলোকক মই খ্ৰীষ্টান বুলি ক'বলৈ মোৰ সুধিবলৈ সাহস নহ'ল। মুছলমানজনকো মুছলমান বুলি সুধিবলৈ সাহস নহ'ল। তাত হিন্দুজনকো হিন্দু বুলি সুধিবলৈ সাহস নহ'ল। কাৰণ এনেধৰণৰ এটা পৰিৱেশ, যিটো জাতীয়তাবাদ তেওঁলোকে গঢ় দি ৰাখিছে, যিটো পৰিৱেশ তেওঁলোকে গঢ়ি ৰাখিছে, এই পৰিৱেশটো আমাক লগা হৈছে, এই পৰিৱেশটোৰ প্ৰয়োজন হৈছে। নহ'লে আজি আহি থাকোঁতে কৈছে ক'ৰবাত কিছুমান বিক্ষিপ্ত ঘটনা
আৰু শেষত গৈ দেখিব উলুৰ লগত বগৰী পুৰা কিছুমান ঘটনা ঘটে দুৰ্ভাগ্যজনকভাৱে। আমি এনেধৰণৰ ঘটনাৰ সাক্ষী হওঁ। সংবাদ মাধ্যমৰ এগৰাকী কৰ্মী হিচাপে কেতিয়াবা নিজৰ ওপৰতো খং উঠে, কেতিয়াবা খুব নিজৰ ওপৰতে কৰিবৰ মন যায় যেতিয়া এটা বাতৰি দেখোঁ যে এগৰাকী মুছলমান ছোৱালীয়ে বিহু নৃত্যত লতাশিলত বোলে অমুকটো বঁটা পালে, অমুকত বোলে তমুকটো বঁটা পালে। সেইগৰাকী খিলঞ্জীয়া গাভৰু আমাৰ যে অধ্যয়ন নাই, আমাৰ সাংবাদিকসকলৰো বহুতৰ যে অধ্যয়ন নাই, দেশী সম্পৰ্কে আমি জ্ঞাত নহয়, গৰিয়া সম্পৰ্কে আমি জ্ঞাত নহয়, গৰিয়া শব্দটোৰ উৎপত্তিনো কেনেধৰণে হ'ল সেই সন্দৰ্ভত আমি জ্ঞাত নহয়। সেই আহোম ৰজাৰ দিনত বুলিয়ে কওক বা যেতিয়াই বুলি কওক, এতিয়াও আমাৰ কিছুমান নিয়ম আছে। আজি আমাৰ তাৰিখত যে আমাৰ গাঁৱৰবোৰত বা আহোম ৰজাৰ দিনত মই প্ৰসংগ ওলাইছে কাৰণে কৈছোঁ যে এতিয়া মই যদি বাইলুং এগৰাকীক বিয়া কৰাব নোৱাৰোঁ। বাইলুঙে 17টা পৈদৰ আন কোনো বাইলুঙক বিয়া পাতিব নোৱাৰে। মহন এগৰাকীয়ে মহনক বিয়া পাতিব নোৱাৰে। দেওধাই এগৰাকীয়ে দেওধাইক বিয়া পাতিব নোৱাৰে। আমাৰ তাত নিয়ম বা বৰগোহাঁই বিভাগে এনেধৰণৰ বহু কথা আছে। আৰু কেনেবাকৈ যদি বিয়া পাতি জন্ম হয় তেওঁলোকক একাষৰীয়া কৰা কিছুমান নিয়ম আছে বা তেওঁলোকৰ কিছুমান সংজ্ঞা আছে, তেওঁলোকক কিছুমান সংজ্ঞাৰে নামকৰণ কৰা। মই বেছি দীঘলীয়া নকৰোঁ, কিন্তু সেই তেতিয়াৰ দিনতো কিছুমান মানুহক আমাৰ কয় যে এতিয়াও আমি যদি কাৰোবাক নমতাকৈ থাকোঁ কিবা এটা অনুষ্ঠানলৈ, সিহঁতৰ পৰিয়ালটোকনো কেলৈ গৰিয়া পেলাই থৈ আহিলি বুলি কয়। তাৰমানে গৰিয়াত আমি বুজিব লাগিব যে গৰুৰ পৰা অহাৰ কাৰণে গৰিয়া নহয়, কিবা কাৰণত এঘৰীয়া হৈছিল, কিবা কাৰণত সেই মানুহখিনি সংঘবদ্ধ হ'ল। আৰু যেতিয়া আজান পীৰ চাহেব আহিল তেতিয়া তেওঁলোকে ধৰ্ম ল'বলৈ বা তেওঁলোকে একত্ৰিত হ'বলৈ, শৃংখলাবদ্ধ হৈ থাকিবলৈ তেওঁলোকে সুযোগটো পালে। গতিকে সেইকাৰণে এই জনগোষ্ঠীটোৰ সেই ধৰণৰ এটা আৰম্ভণি বুলি আমি ক'ৰবাত ক'ব পাৰোঁ বা অন্যতম এটা কাৰণ বা কাৰক বুলি আমি ভাবিব পাৰোঁ। গতিকে ঐতিহ্য আছে দেই। গতিকে এই ঐতিহ্যক লৈ সদায় গৌৰৱ কৰিবলৈ শিকক। আমাৰ খাদ্যাভ্যাস, আমাৰ পোচাক পৰিচ্ছদ কোনো পাৰ্থক্য নাই। মই আপোনালোকক কওঁ, আমাৰ ঘৰৰ সন্মুখত আমাৰ এডোখৰ মাটি আছে, আমাৰ নিজৰ মাটি, সেই মাটিখিনিক আমি গৰিয়া মাটি বুলি কওঁ। গৰিয়া মাটি এতিয়া আমাৰ তালৈ মই ক'লোঁ নহয়, মই এইবোৰ উদাহৰণ আপোনালোকৰ আগত মই ক'ৰবাৰ পৰা পঢ়ি শুনি দিয়া উদাহৰণ নহয়, মই এইবোৰ সাক্ষী, নিজে সাক্ষী। গতিকে তাত আমাৰ এনেধৰণৰ পৰিৱেশ আমি সৰুৰে পৰা কি দেখোঁ। আমাৰ যিটো ৰমণী আলি আমাৰ ঘৰৰ আগেদি গৈছে, ৰমণী আলি কোন ৰমণী গাভৰুৰ কথা আপোনালোকে নিশ্চয় শুনিছে। এই ৰমণী গাভৰু জয়ধ্বজ সিঙৰ কন্যা, যাক এটা সময়ত ঔৰংজেবৰ পুত্ৰ আজমতাৰালৈ দিবলগীয়া হৈছিল গিলাধাৰী চুক্তি অনুসৰি, সেই ৰমণী আলিটো আমাৰ ঘৰৰ আগেদি গৈছে। এই ৰমণীৰ আলিৰ কাষতে হিন্দুও আছে, মুছলমানো আছে, অৰ্থাৎ সেই হিন্দু মানুহখিনি আছে আৰু ইফালে আছে ৰাস্তাৰ কাষে কাষে আপোনাৰ গৰিয়া মানুহখিনি আছে। গতিকে এই গৰিয়া মানুহখিনিয়ে তাত আমি সৰুৰে পৰা দেখোঁ যে আমাৰ ৰাস্তাৰ যিখন কেন্দুগুৰি হাইস্কুল বুলি কয় তাৰ কাষত এটা পৰিয়াল আছে। এনেই নামটো তেওঁৰ প্ৰয়াত তেখেতৰ নামটো মহম্মদ হুছেইন আছিলে, মহম্মদ হুছেইন। কিন্তু আমাৰ গাঁৱৰ মানুহবোৰে গাঁৱৰ মানুহক সাৰ খোৱা যিভাৱে কয়, কিবা ওলাই কিবা বুলি আমি নকওঁ জানো, মহম্মদ সেন বুলি কয়, মহম্মদ সেন বুলি কয়। মহম্মদ সেনৰ ঘৰৰ পৰা এই মহম্মদ সেন বা মহম্মদ, তেওঁলোকৰ ঘৰত ধান কুটাই আমাৰ এটা মিল আছিলে। গতিকে সেই ঠাইত আমি দেখোঁ যে বিহুৰ অহাৰ সময়ত বা যিকোনো ধৰণৰ উৎসৱ পাৰ্বণৰ সময়ত আমাৰ তাত সেই গৰিয়া মানুহখিনিৰ ঘৰত তাঁত লগায়, চাদৰ মেখেলা লগায়, চাদৰ মেখেলা। আজিকালি মই অকল গৰিয়া মানুহকনো কি ক'ম, প্ৰত্যেকটো হিন্দু মুছলমান বুলি কথা নাই। আমাৰতো বহু পোচাক পৰিচ্ছদ, আমাৰ সম্ভ্ৰান্ত পোচাক পৰিচ্ছদ বহুতো নোহোৱাই হ'ল। এতিয়া মই যদি কওঁ অকল গৰিয়া মানুহখিনিক ক'লে অন্যায় কৰা হ'ব। তেওঁলোকেও এটা সময়ত তাঁতত বোৱা চাদৰ মেখেলা পৰিধান কৰিছে। আমি দেখাত গৰিয়া মানুহে আমাৰ তাত চুৰিয়া পিন্ধা আমাৰ দেখা মনত আছে। বিহুত আমাৰ দেউতাহঁতৰ সৈতে আমাৰ তাত এই মহম্মদ হুছেইন বুলি ক'লোঁ যে তেওঁলোকৰ সন্তান মফজুল হুছেইন, এনেধৰণে তেওঁলোকৰ যিসকল আছিল সেইসকলে বিহু মাৰিবলৈ যোৱা আমাৰ মনত আছে। গতিকে এইবোৰ পৰিৱেশ আমি দেখি আহিছোঁ। গতিকে এই পৰিৱেশ দেখি অহাৰ পাছত আমি কেতিয়াবা ভাবোঁ আমাৰ ভিন্নতাটুকু, আমাৰ ভিন্নতা এটাত, সেইটো হ'ল ক'ৰবাত হয়তো উপাসনা পদ্ধতি। আপুনি উপাসনা কৰা গোটেই প্ৰক্ৰিয়াটো এযোৰ কাপোৰৰ লগত তুলনা নকৰে। আপুনি কি ধৰ্মত ধৰ্মান্তৰিত হৈছে বা কি ধৰ্ম আপুনি লৈ আছে, কি দীক্ষা আপুনি লৈ আছে, সেইটো আপোনাৰ একান্ত ব্যক্তিগত কথা। কিন্তু আপুনি এটা জাতিক প্ৰতিনিধিত্ব কৰি আছে, আপুনি এটা জাতিক প্ৰতিনিধিত্ব কৰি আছে।
এটা ভেটিক আপুনি প্ৰতিনিধিত্ব কৰি আছে, এখন দেশক এখন ৰাজ্যক আপুনি প্ৰতিনিধিত্ব কৰি আছে। গতিকে এই কথাবোৰ আমি নিশ্চয় মনত ৰাখিয়ে আগবাঢ়িব লাগিব। গতিকে আপোনালোকৰ ভূমিকাখিনিক মই সাদৰেৰে মই শলাগ লৈছোঁ, কাৰণ আপোনালোক ওলাই অহাৰ কাৰণে এই মানুহখিনিয়ে নিজৰ শিপা বিচাৰি পাইছে। নহ'লে ক'ৰবাত নিজৰ ঠাইত থাকি নিজৰ মাটিত থাকি এই মানুহখিনিয়ে নিজকে কেতিয়াবা প্ৰশ্ন কৰিবলগীয়া এটা পৰিস্থিতি যে আমি খিলঞ্জীয়া নহয় নেকি, আমিও বাহিৰৰ পৰা অহা নেকি, আমিও প্ৰব্ৰজনকাৰী নেকি, আমিও আনৰ মাটি ভেটি কাঢ়ি খোৱা মানুহ নেকি। এনেধৰণে হয়তো আপোনালোকৰ মনতো বা আপোনালোকৰ নহ'ব পাৰে, কিন্তু সতি সন্ততিসকলৰ মনত কেতিয়াবা এই প্ৰশ্নৰ উদয় হ'ব পাৰে। বাকীসকলে কৰা নকৰাটো মই কোৱা নাই। গতিকে এই শিপাডাল অতি মজবুতকৈ আপোনালোকে সাৰ পানী যোগাই ইয়াক যাতে এজোপা ছাঁ দিয়া বটবৃক্ষলৈ আপোনালোকে ৰূপান্তৰিত কৰিব পাৰে, সেইখিনি আশা আপোনালোকৰ পৰা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।